আমাৰ ভাৰতৰ হায়দৰাবাদত থকা ৰামজী ফিল্ম চিটি এটা ভিডিঅ' লৈ আনিছোঁ আপোনালোকলৈ। ইয়াতে বহুত ভাল ভাল চিনেমা শ্বুটিং কৰা হয়। ইয়াতে বহুত সেটবিলাক বনাই থোৱা আছে। এইটোৱে এন্ট্ৰেন্স হয়। আপোনালোকে টিকেট কৰিব লাগিব। টিকেট আগতীয়াকৈ অনলাইনত কৰিব পাৰে বা ইয়াত আহি কৰিব পাৰে। আমি যোৱা সময়ত এজনৰ 2200 মান আছিল সম্ভৱ, মই অকণমান পাহৰিছোঁ। টিকেট চেক কৰিব, আপোনাক এটা ষ্টাম্প দিব, গাতে লগাই দিয়ে। তাৰপৰা এনেকৈ সুন্দৰ বাছ এখন ৰখি থাকে। মুকলিমূৰীয়া বাছখন দেখিও ভাল লাগে, উঠিও ভাল লাগিলে আৰু দুই চাইডে ধুনীয়াকৈ দেখা যায়। প্ৰথমতে আমাক বাছখনেৰে এইদৰে আমাক বহুত দূৰ জেগা লৈ যায়। এনেকৈ প্ৰথমতে চাবলগীয়া বিশেষ তেনেকুৱা নাথাকে, গছ গছনিয়ে থাকে। তাৰ ভিতৰলৈ মেইন জেগাখিনি আছে। এই জেগাডোখৰ প্ৰায় 2000 একৰ বুলি কৈছে। পিছে ৰাস্তা পদূলিবোৰ বৰ ধুনীয়া দেখিছেনে, বহুত ভাল। তাৰ লগতে আমাৰ এজন গাইড দিছে, এখন বাছত এজন গাইড দিয়ে, তেওঁ বৰ ধুনীয়াকৈ বুজাই গৈছে, শুনকচোন। स्मॉल बॉडी बिग लुक लेक गार्डन, इसे को देख सकते हैं। नजर के पिक्चर उल्लाला उल्लाला सॉन्ग में देख सकते हैं। और आपकी लेफ्ट साइड में हार्टबीट गार्डन, ये लेफ्ट साइड में भी हार्टबीट गार्डन, लव पर्पस सीन के लिए हार्टबीट गार्डन। अगर लव पेड़ हो गया तो राइट साइड में আছে, নামটো দি থৈছে নেল্লোৰ। দেখিছেনে, এখন সুন্দৰ ট্ৰেইন বনাই থৈছে। তাতে আমাৰ মানুহজন উঠিলগৈ ট্ৰেইনত। তাৰপৰা ষ্টেচনত দিছেনে অফিচবিলাক, টিকেট ঘৰবোৰ কি ধুনীয়াকৈ বনাই থৈছে ন। তাতে সেইদিনাখনি প্ৰগ্ৰেম এটা হৈ আছিল সৰু ডেন্সৰ। তাৰপাছতে আমাক লৈ যায় মহাভাৰত ৰামায়ণ কৰা চিটটো চাবলৈ। বৰ ধুনীয়াকৈ বনাই থৈছে সিহঁতি। এইটো চিটটো দেখিছেনে, এইটো সৰু মডেল বনাই থৈছে। এইটো ধুনীয়াকৈ বনাই থৈছে, ভাল লাগিল দেখি। চাওকচোন আপোনালোকে কি ধুনীয়াকৈ বনাই থৈছে। বাছবোৰ ৰখি থাকে, আপোনালোকে ওলাই আহক আৰু যিখন বাছ পায় সেইখন বাছতে উঠিব লাগে। তাৰপৰা আমাক আকৌ এনেকৈ এইদৰে লৈ আহিল। ইয়াৰ ৰাস্তাৰ চাইডে চাইডে এইবোৰ দেখিছেনে, এইবিলাকো কিবা কিবি শ্বুটিং কৰা জেগা হয়। চবতে ননমাই বাৰু, কিছুমানক বাহিৰৰ পৰাই দেখায়, গাড়ীৰ পৰাই দেখায়। এইবাৰ আমাক নমাই দিলে শ্বুটিঙত ব্যৱহাৰ কৰা এইবোৰ ইউৰোপীয়ান কলনী হয়। কি ধুনীয়াকৈ বনাই থৈছে ঘৰবোৰ দেখিছেনে, বহুতেই ধুনীয়াকৈ বনাই থৈছে, বৰ ভাল লাগিল দেখি। আপোনালোকক তাত নমাই দিয়ে আৰু এপাক ফুৰিব দিয়ে। মই ইয়াত দৰ্জা মাৰি ওলাই আহিছোঁ, দেখিছেনে, এক্টিং কৰিলোঁ আৰু তাত বৰ ধুনীয়াকৈ বনাই থৈছে, ভাল লাগিল। এইটো এটা বেলেগ হ'ল, এইটো এটা বেলেগ হ'ল, চব ঘৰেই ধুনীয়াকৈ বনাই থৈছে। চাওকচোন এইখন কলনীখন কি ধুনীয়া ন, সঁচাই ধুনীয়া। এইবাৰ আমাক আকৌ লৈ আহিল গ্ৰীণ স্ক্ৰীণত কেনেকৈ দেখায়। এয়া চাওকচোন, গ্ৰীণ স্ক্ৰীণত কেনেকৈ দেখায় মানুহক, তাক দেখাই দিলে। আমি এইখিনিতে ৰৈ আছোঁ, কিন্তু আমাক নদী এখনৰ পাৰত ধুনীয়াকৈ দেখাই দিয়ে। চাবচোন, মই এয়া দেখাম। এয়া দেখিছেনে, আমি এইডোখৰত ৰৈ আছোঁ ৰুমটোৰ ভিতৰত, কিন্তু সেয়া আমি আহি আছোঁ, সেয়া নদীখনৰ পাৰত আমাক দেখাই দিছে, দেখিলেনে। এইটো হৈছে এনিমেটেড ফিল্ম কেনেকৈ বনায় সেইটো দেখাইছে। আপোনালোকে বুজাসকলে বুজিব, চাই লওকচোন, চাই ল'লে ভালদৰে বুজি পাব। তেওঁলোকে বুজাই দিছে সুন্দৰকৈ। Look at the chair. सब लोग उस कुर्सी को देखिए. The chair is also having the same sensors like the costume. कुर्सी पर भी same sensor से कपड़ों की तरह. So because of these sensors, you can see the chair as a dot on the screen. The sensors के वजह से उस कुर्सी को आप पत्थर के जैसे देख सकते हैं स्क्रीन के ऊपर. Look at the background of our artist. हमारे आर्टिस्ट के बैकग्राउंड को देखिए, ब्लू कलर बोर्ड. It's called blue chroma screen. By using this blue chroma screen, you can change any destination here without going to the location. इस blue color chroma screen की मदद से हम किसी भी लोकेशन को चेंज कर सकते हैं वहाँ पर जाए बिना. So you can see this kind of technology: Robo, Ravan, Avatar, King Kong, Spider-Man, Batman, बाहुबली, कल्कि, आदिपुरुष, बहुत सारे मूवीज इसी टेक्नोलॉजी को यूज करके शूट किया है. So this is your first attraction, motion capture though. নিশ্চয় বুজি পালে। এইবাৰ আমাক এয়া এৰোপ্লেনৰ ছিটটোলৈ লৈ গ'ল। এইটো এয়াৰপৰ্টৰ ভিতৰত আমাক সোমোৱাই দিলে। এইবোৰ দেখিছেনে কি ধুনীয়াকৈ এয়াৰপৰ্টৰ টাইপত বনাই থৈছে। তাৰপৰা আমাক টিকেট চেক কৰাৰ পাছতে এনেকৈ ভিতৰলৈ সোমাই যাব দিলে। আমি এইদৰে এতিয়া সোমাই গৈ এৰোপ্লেনত উঠিমগৈ। এইখন এৰোপ্লেন ৰখাই থৈছে, আমি উঠিছোঁগৈ, দেখিছেনে এৰোপ্লেনত একদম ছেম বনাই থৈছে। আপোনালোকে এৰোপ্লেনত উঠিছে যেনেই লাগিব। এই আমি ভিতৰখন সোমাই গ'লোঁ, দেখিলেনে, একদম লাগিছে ন। এইবাৰ আমাক লৈ আহিল বাহুবলী চিনেমাখন শ্বুটিং কৰা জেগাডোখৰলৈ।
এই ডাঙৰ দৰ্জাখনৰ তলেদি আপোনালোকে তালৈ সোমাই যাব লাগিব। বাহুবলী চিনেমাৰ শ্বুটিঙৰ ছেটটো তেওঁলোকে ভাঙি নিদিলে, তেনেকৈ ৰাখি থ'লে। সেইকাৰণে আমি চাবলৈ পালোঁ ধৰক, সেইটো আমাৰ সৌভাগ্য হ'ল থৈ দিয়াৰ কাৰণেই ন। আপোনালোকে যোনে যোনে বাহুবলী চিনেমাখন চাইছে তেওঁলোকে নিশ্চয় বুজি পাব। চাওকচোন, মই দেখাই দিছোঁ এবাৰ আপোনালোকে, বৰ সুন্দৰকৈ সজাই থৈছে তেওঁলোকে। বহুত মানুহ হৈছিল সেইফালে থাকিলে এটা চাই হ'ব ৰ। ভাল লাগিছেনে আপোনালোকৰ? মই অলপ দীঘলকৈ ভিডিঅ'টো বনাই আনিছোঁ, কাৰণ সকলোৱে চাব যাব নোৱাৰে ন। সেইকাৰণে মই যেতিয়া গৈছিলোঁ মই তাৰে ভিডিঅ'টো বনাই আনো অকণমান ডাঙৰকৈ, আপোনালোকেও চাওক। মই চাই আহিলোঁ যেতিয়া আপোনালোকক অকণমান দেখাব মন গ'ল। ভিডিঅ'টো সংৰক্ষণ হৈ থাকিব ন, সেইদৰে এয়া। এইটো এটা পুখুৰী হয়, সুন্দৰকৈ বনাই থৈছে তেওঁলোকে। এইখন এখন হাৱাটোৰ লগত পানী ছটিয়াই দিয়ে, বহুত ঠাণ্ডা লাগে। Two entry elevation of Central Jail and one exit elevation of Central Close, used for indoor shooting purpose. Indoor shooting purpose के लिए use किया जाता है. Jug was replaced by Hrithik Roshan statue. Right side again, आपके right side भी देखिए. So this is famous movie चंद्रमुखी में देख सकते हैं as a Venkatapuram Palace. So in चंद्रमुखी movie, this building shown as Venkatapuram as a fort. So fort जैसा दिखाता है jolly है. Now look at your right side script. The god statue will be placed there. It's a godless statue. দেখিছেনে পাত পটবোৰ কিমান ধুনীয়া, কিমান ফুল ৰুই থৈছে ন। এইটো এটা শ্বুটিঙত ব্যৱহাৰ কৰা ঘৰে হয়। Now look at your left side. All garden. Washing powder Nirma है इसी garden के अंदर shoot. Now look at your left side again. So this is a Sierra garden. Sierra garden is famous for romantic and duet songs. Romantic और duet songs के लिए famous है Sierra fountain. Angels fountain with Greek architecture design. It is the highest fountain in Ramoji Film City. सबसे ऊंचा है Ramoji Film City. So now look at your left side. So this is a Limelight garden. Limelight garden is famous for social gathering. Like corporate events and award ceremonies के लिए famous है Limelight garden. Rockstar movie में देख सकते हैं इसी garden के अंदर shoot. So it will be your fifth dropping point. So ये आपका fifth dropping point रहेगा. In Ayya movie you can see Dream Up Wake Up somewhere shot. So again on your left side, आपके left side में देखिए the round circle garden called Charishma garden. इसे Charishma garden कहते हैं. So there is one speciality for this garden according to the small body Piglet Lake garden. इसे भी देख सकते हैं गर्टी पिक्चर उल्लाला सॉन्ग में देख सकते हैं. और आपकी लेफ्ट साइड में हार्टबीट गार्डन, ये लेफ्ट साइड में स्टूडेंट हार्टबीट गार्डन, लो पर्पस सीन के लिए हार्टबीट गार्डन. अगर लो फेड हो गया तो राइट साइड में हरिजोना गार्डन, सैड सॉन्ग सैड सीन के लिए. अगर बाई चांस लो सक्सेस हुआ तो लेफ्ट साइड में फैमिली गार्डन. अगर फिर भी कोई बात नहीं बनी, अगर फिर भी कुछ बात नहीं बनी तो आपकी राइट साइड में टॉप पे सुसाइड पॉइंट, फाइनल डिसीजन. और इस लोकेशन को ज़्यादा जिंदाबाद मूल्य से लोग गुड मॉर्निंग सॉन्ग के शूट हो जाओ. आमदनी 18 खर्चा रुपया मूवी में देख सकते हैं. और अभी हम पहुंच गए हवा महल. ये है राजस्थान का जयपुरी हवा महल. और इस हवा महल को देख सकते हैं. चांद छुपा बादल में हम दिल ले चुके सनमूवी का गाना शूट किया था. तेलुगु मूवी सुस्वागतम लोसुरचो अय्या मूवी लोग. এইখন হৈছে জাপানিজ গাৰ্ডেন। সেইদিনাখন বন্ধ আছিল,
কিবা কাৰণত আমাক সেইদিনা সোমাব নিদিল বাৰু মাজে মাজে শ্বুটিঙৰ টাইমত সোমাব নিদিয়ে বোলে এইটো হাৱা মহল হয় আমি যোৱা দিনাখন ডেন্সৰ প্ৰগ্ৰেম এটা হৈ আছিল মাজে মাজে হৈ থাকে প্ৰগ্ৰেমটো মই বাৰু তাৰ ভিডিঅ' বনাব নহ'ল তাৰপৰা ইয়াত তললৈ নামি যাব লাগে ইয়াত বহুত কেইখন গাৰ্ডেনে আছে মানে তললৈ নামি গ'লে বহুত কেইখন গাৰ্ডেন পাব এয়া চাওকচোন ওপৰৰ পৰা এবাৰ মই আপোনালোকক দেখাই দিছোঁ ইয়াত এইদৰে তললৈ নামি যাব লাগে ফুল ৰুই ধুনীয়া কৰি থৈছে দেখিছেনে ধুনীয়া লাগিছে ন পৰিৱেশটো বৰ ধুনীয়া এবাৰ আকৌ গাইডৰ কথা हाउसेस कहते हैं वन बिल्डिंग 4 डिफरेंट एलिवेशंस एक बिल्डिंग 4 एलिवेशंस के है फ्रंट साइड हीरो बैक साइड हीरोइन लेफ्ट साइड कॉमेडियन राइट साइड विलन एक ही बिल्डिंग में शूटिंग करो हीरो बात करते हैं ऐसा कुछ भी नहीं रहेगा एक ही बिल्डिंग में फोन कॉल बात बीच में हम गांधी स्टैचू लगाए गांधी नगर बन जाए मास्टर गुणशेखर हाउस एंड नाइट these are all made up of cardboards, POP and RCC sheets. These are all duplicate. Only step is in 1996 and the tour is 1998. And the journeys were এইখিনি আন কিছুমান চিনেমা শ্বুটিং কৰা ঠাই হয় বনাই থৈছে এইবিলাকো ৰছী ওলমাই থৈছে দেখিছেনে এইবিলাকতো কিবা কিবি শ্বুটিং কৰে এইখন এখন সুন্দৰ পাৰ্ক হয় এই পাৰ্কখন বাগানবিলীয়া ফুলেৰে ইমান ধুনীয়াকৈ সজাই থৈছে ক'বলৈ লাগিব মানে আৰু ইয়াত সৰু ডাঙৰ চবৰ কাৰণে বহুত এডভেঞ্চাৰ গেম আছে মানুহে খেলিব পাৰে এইবোৰ চব পে' কৰিব লাগিব এক্সট্ৰাকৈ বাৰু এই বাগানবিলাকবোৰ দেখিছেনে সঁচাই ধুনীয়াকৈ ফুলাই থৈছে বহুত ভাল লাগিল দেখি এইটো এটাও হয় এয়া আপোনালোকে এইটোতো কেনেকৈ ফাইটিং কৰে এইটো কৰিব পাৰে মন গ'লে ভাল লাগিল তাৰপৰা এইখন এখন বাৰ্ড পাৰ্ক আছে বহুত ধুনীয়া ধুনীয়া মানে চৰাই হাঁহ আছে ইয়াত বহুত ভাল লাগিল দেখিল আৰু মুকলিমূৰীয়াকৈ হাঁহবোৰক ফুৰি থাকিব দিছে দেখিছেনে কি ধুনীয়াকৈ সিহঁতক থাকিবৰ কাৰণে পানী দি দিছে দেখিছেনে ধুনীয়াকৈ সিহঁতৰ উপযোগী ঠাই বনাই দিছে চাওকচোন কি ধুনীয়া লাগিছে ন এখন ধুনীয়া পাৰ্ক বনাই দিছে আমাৰো ভাল লাগিছে লগতে দেখি এয়া এখন বেলেগ পাৰ্ক হয় সেইখন পাৰ্কতো এয়া এইদৰে এনেকৈ সজাই থৈছে কিমান ধুনীয়া লাগিছে ন পানীৰ ফুৱাৰাই সৈতে ঠাইডোখৰ বহুতে সুন্দৰকৈ সজাই থৈছে চবৰে অলপ অলপ ভিডিঅ' বনাই আনিছোঁ আপোনালোকে ভাল পাব নিশ্চয় চাই এইটো দেখিছেনে কিমান ওখকৈ দিছে ফুৱাৰাটো ভাল লাগিছে দেখিবলৈ এই গোটেইবোৰ চাই মেলি আমি আকৌ বাছত উঠিলোঁ বাছত উঠি আমাক আনডোখৰ জেগালৈ আকৌ তেওঁলোকে লৈ যাব ইয়াত দেখিছেনে ৰাস্তাৰ কাষত এইবোৰ পাৰ্কখন কি ধুনীয়া পাৰ্ক দেখিছেনে এইখনতো কিবা কিবি শ্বুটিং হয় সেইদিনাখন বাৰু পাৰ্কখন চাব দিয়া নাছিল কিবা তেওঁলোকৰ অসুবিধা আছিল নে কিবা প্ৰব্লেম আছিল নাজানো বাৰু সেইদিনা তাত আমাক ননমালে বাৰু বৰ ধুনীয়া দেখিছেনে মই সেইকাৰণে বাছৰ পৰা এটা ভিডিঅ' বনাই আনিলোঁ বহুতেই সুন্দৰকৈ সজাই থৈছে পাৰ্কখন আমাক আকৌ এডোখৰ ঠাইত নমাই দিয়াত তাৰ পৰিৱেশটো চাওক নাই এবাৰ কিমান সুন্দৰ ন সঁচাই ভাল লাগিছে আমাক ইনডোৰত হোৱা শ্বুটিং কিছুমান দেখাব আমাক এইখিনিত নমাই দিলে আপোনালোকে ইয়াত এনাউন্স কৰি আছে কিবা কিবি नमस्कार देवी और सजना आप सभी का हार्दिक स्वागत है रामोजी मूवी मैजिक में सभी अतिथि कृपया बस से उतरने के बाद सीधे रामोजी मूवी मैजिक एंट्री आर्च से अंदर जाइए अंदर अट्रैक्शन से एक्शन थिएटर फिल्मी दुनिया स्पेस यात्रा और ब्लैक लाइट शो रेस्टोरेंट जिमिस ड्राइव इन रेस्टोरेंट आलमपना रेस्टोरेंट दिल से रेस्टोरेंट एंड संगम रेस्टोरेंट లోపల నుంచి ఎగ్జిట్ బస్సులు ఉంటాయండి అట్రాక్షన్స్ అన్ని చూసిన తర్వాత আমাক এতিয়া এই লাইট কেমেৰা একশ্যন এই হলটোলৈ ভৰাই লৈ গ'ল তাত কি হয় আমাক দেখাব অলপমান তাৰে ভিডিঅ' অকণমান বনাই দিলোঁ আপোনালোকে চাওকচোন অলপ দীঘলীয়াই হৈছে আমনি পাব নিশ্চয় তেওঁ ভাল লাগিল মই সেইকাৰণে ভিডিঅ'টো দীঘলকৈ বনাইছোঁ চাওকচোন কি কৰে তেওঁলোকে কেনেকৈ কৰে মই সাউণ্ডটো কাটি দিছোঁ কপিৰাইট লাগি যাব পাৰে আপোনালোকে এনেই চাওকচোন বাৰু এইটো এৰিয়া আছে কিদৰে ফাইটিং কৰে তাৰ শ্বুটিং কৰা এডোখৰ জেগা হয় ধুনীয়াকৈ এডোখৰো বনাই থৈছে এইটো চাইও ভাল লাগিল
কিদৰে বোমটা ফুটাই সেইটো দেখালে আপোনালোকে চাই পেলাই বুজিব পাৰিব নিশ্চয় কি এক্টিং কৰিছে এইটো ন এতিয়া বোমটো ফুটাব এটা চাব তাৰ পাছতে আমাক আৰু এটা প্ৰগ্ৰেম চাবলৈ লৈ আহিল সেই ঘৰটোৰ ভিতৰত দেখিছে এইখন ট্ৰেইনখন গৈছে সেই ট্ৰেইনখন দি আমাক উঠাই লৈ যায় এই ট্ৰেইন লাইনটোৰ দুইটা চাইডেও এতিয়া এখন ধুনীয়া পৃথিৱী বনাই থৈছে বুলি ক'ব লাগিব এইটো আন্ধাৰ হয় এই আন্ধাৰৰ মাজে মাজে আমাক লৈ যায় চাওকচোন চাইডবিলাকত দেখিছেনে আপোনালোকে কি ধুনীয়াকৈ তেওঁলোকে সজাই থৈছে এইবোৰ তেওঁলোকৰ শ্বুটিং কৰাৰে হয় চাওকচোন সেইবোৰ দেখিছেনে কি ধুনীয়া ধুনীয়া বিল্ডিং বনাই থৈছে জকৰ বনাই থৈছে এইবিলাকো মানে কিবা কিবা শ্বুটিঙত লাগে আৰু তেওঁলোকক এইবোৰ ইমান বুজি নাপালোঁ বাৰু এইবোৰ দেখিছেনে চাই ভাল লাগিল চাই এইখন এখন বহুত ভাল এইদৰে দিছে ট্ৰেইনত কেনেকৈ লৈ গৈছে দেখিছেনে তেনেকৈ লৈ যায় মাজে মাজে এবাৰ আন্ধাৰত স্পেচৰ কাম দেখায় এইখিনিত স্পেচৰ কিবা কিবি দেখাবলৈ হ'লেও এইডোখৰত দেখায় চাই ভাল লাগিল মানে দেখিছেনে কিমান ধুনীয়া এখনতো বেলেগ এখন পৃথিৱী আৰু ন এখন ট্ৰেইনত নিছে তাৰ দুটা পাৰে ইমান ধুনীয়াকৈ সজাই থৈছে মানুহকো বৰ সুন্দৰকৈ চাবলৈ সুবিধা কৰি দিছে বেছি খৰকৈ দিছে ভাল লাগিছেনে আপোনালোকৰ সঁচাই ভাল লাগিল এইখিনিও বহুতেই সুন্দৰকৈ সজাই থৈছে মানে লাইটৰ ডেকৰেশ্যনটো ধুনীয়া আৰু এইবিলাক তেওঁলোকে বৰ ধুনীয়াকৈ বনাই থৈছে এইদৰে আহি আহি আমাক এইডোখৰ জেগাতে আমাক নমাই দিয়ে তাৰপৰা ওলাই আহি আপোনালোকে কিবা কিবি কিনিব পাৰে এখন ষ্ট'ৰো আছে আৰু এটা প্ৰগ্ৰেম হ'ব আৰু সেই প্ৰগ্ৰেমটো আপোনালোকে চাব পাৰিব আৰু লগতে খোৱা বোৱা কৰিবলৈ সৰু সুৰা ইয়াৰ ভিতৰতে দোকান আছে আপোনালোকে খাবলৈ পাৰিব দুই এখন ৰেষ্টুৰেণ্টো আছে আমি সময় আছিল কাৰণে আগে খাই ল'লোঁ খাই লোৱাৰ পাছতে এটা প্ৰগ্ৰেম আৰম্ভ হ'ল ডেন্সৰ দুটামান প্ৰগ্ৰেম হয় ইয়াত গ্ৰুপ ডেন্স হয় ভাল লাগিল এইটো শ্ব' চাই পেলাই তেওঁলোকে বৰ সুন্দৰকৈ কৰিছে অভিনয়টো একদম মুকলি এৰিয়া এটাত পাতে ফাংচনটো ভাল লাগে
মই গানটো মিউট কৰি দিছোঁ আপোনালোকে গানকেইটা নিশ্চয় ধৰিব পাৰিব গানবিলাক যেহেতু কপিৰাইট লাগিব পাৰে সঁচাই ভাল লাগিল এইকেইটা ডেন্সটো চাই পেলাই তাৰপাছত এগৰাকী লেডীয়ে বৰ সুন্দৰকৈ মানে বৰ ভাল অভিজ্ঞতা হ'ল এটা দি আমাৰ এইটো মানে মই দেখা নাই আগতে চাই যাওকচোন ৰিঙেৰে তেওঁ কি ধুনীয়াকৈ ডেন্সটো কৰিছে সঁচাই ভাল লাগিল বহুতেই ভাল লাগিল গানৰ মিউজিকত কৰি আছে মই মিউজিকটো আপোনালোকক অফ কৰি থৈছোঁ যেহেতু মিউজিকটো কপিৰাইট লাগিব আপোনালোকে সেইকাৰণে চাওকচোন ইয়াত দেখিছেনে একদম আচৰিত লাগিল সঁচাই আচৰিত লাগিল চাওক আপোনালোকে চাওকচোন মই অলপ দীঘলীয়াকৈ দেখাইছোঁ এইটো সঁচাকৈ ভাল লাগিল আপোনালোকে যদি আগৰ সময়কণ লেহেমকৈ চাই থাকে তেতিয়া এই প্ৰগ্ৰেমটো মিছ কৰিব আমাৰ লগত যোৱাই বহুতেই মিছ কৰিলে অলপ সোনকালে আহিব তেতিয়া এই প্ৰগ্ৰেমটোতে চাব পাৰিব তেওঁলোকে টাইমত এই প্ৰগ্ৰেমটো কৰে চাওকচোন এই 5-6ডাল ৰিং লৈ পেলাই খেলা ধেমালি নে ন সঁচাই বহুত মজা লাগিল চাই পেলাই নিজৰ মুখেৰে মানে মজা মজা শব্দটো আপোনালোকৰ ওলাই যাবগৈ মানে ইমানেই সঁচাকৈ ভাল লাগিছিল প্ৰগ্ৰেমটো চাই আপোনালোকে নিশ্চয় ভাল পালে চাওকচোন শেষত তেওঁ কেনেকৈ আকৌ নাচি নাচি সেই এডাল এৰুৱাই দিছে চাওক আৰু এই লাষ্টৰডাল চাওক তলৰ পৰা কেনেকৈ নাচি নাচি ঘূৰাই ঘূৰাই ওপৰলৈ লৈ আনিলে চাওকচোন ভাল লাগিলেনে আপোনালোকৰ নিশ্চয় ভাল লাগিলে লগতে ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণেও বহুত সুবিধা আছে ইয়াত লাষ্ট সময়খনত এইটো ইয়াতে মানে গোটেইখিনি আছে তাৰপাছতে আমি খাই বৈ প্ৰগ্ৰেম চাই ওলাই আহিলোঁ ওলাই আহিখন আমাৰ গাড়ী ৰখি আছে ধুনীয়া গাড়ীখন সেই গাড়ীখনতে আমি এইদৰে লাইন পাতি পাতি আহি এই বাছখনতে উঠিলোঁ উঠি পেলাই আমি তাৰ পৰা বিদায় ল'লোঁ বিদায় লৈ ৰাস্তাত এখন ধুনীয়া পাৰ্ক দেখি আহিলোঁ পাৰ্কখনৰ আকৌ ভিডিঅ' এটা বনালোঁ ভিডিঅ' এটা বনাই আপোনালোকক দেখালোঁ দেখিছেনে কি ধুনীয়া ধুনীয়া মূৰ্তি বনাইছে এইবিলাক ন এয়া সঁচাই ধুনীয়া পাৰ্কখনো এবাৰ চাওকচোন আপোনালোকে হায়দৰাবাদ গ'লে এই প্ৰগ্ৰেমটো মিছ নকৰিব আছেনে ঘাঁহত লিখি থৈছে ৰামজী ফিল্ম চিটি বুলি এটা দিনত ইমান টকা লৈছে যিটো বেয়া নালাগিল এবাৰ ঘূৰি দিয়ক এইদৰে চাই লাষ্ট বাই এটা দি দিয়ক আৰু নমাই দিলে বাই দিলে আৰু বাই দি আমি এয়া আমাৰ আকৌ সোমোৱা গেটেদি আমি এবাৰ এক্সিট কৰিলোঁ ওলাই আহোঁতে আপোনালোকক লিখিব দিয়ে আপোনালোকে কেনেকৈ পালে কি নাই আপোনালোকে লিখিব মন গ'লে লিখিব পাৰে মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এয়া আমাৰ ৰাতিপুৱাৰ পৰা ৰাতি হৈ গ'ল দেখিলেনে এয়া ৰামজী ফিল্ম চিটি লিখা আছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ